অহা 10, 11, 12 তাৰিখে আৰম্ভ হ'ব জানুৱাৰীৰ 25ত আৰম্ভ হ'ব বড়ো সাহিত্য সভাৰ 64তম অধিৱেশন। ইতিমধ্যে ওদালগুৰি জিলাৰ ডিমাকুচি দৈমু যি নগৰ আচলতে পথাৰ, এই পথাৰত ইতিমধ্যে যুদ্ধকালীন তৎপৰতাৰে আৰম্ভ কৰিছে প্ৰস্তুতি। সামগ্ৰিকভাৱে মোৰ ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে দেখুৱাই আছে এই দৃশ্য। বিশেষকৈ বড়ো সাহিত্য সভাৰ প্ৰায় 1700 প্ৰতিনিধিক আদৰিবৰ কাৰণে ডিমাকুচিবাসীয়ে এতিয়া দৈমু নগৰৰ এই যি আচলতে পথাৰ, প্ৰায় 1000 বিঘা মাটি সামৰি তেখেতসকলে আচলতে ব্যাপক প্ৰস্তুতিৰে তেখেতসকলে আয়োজন কৰিব এই 64তম বড়ো সাহিত্য সভাৰ অধিৱেশন। বিশেষকৈ ক'ব লাগিব ৰাজ্যৰ লগতে বহিৰাজ্য আৰু বহিৰাষ্ট্ৰৰ পৰাও ইয়াত প্ৰতিনিধি আহি অংশগ্ৰহণ কৰিব এই বড়ো সাহিত্য সভাৰ এই 64তম অধিৱেশনত। আৰু যি আচলতে 10, 11 এই তিনিদিনীয়া যি বিস্তৃত কাৰ্যসূচী, এই তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীত তেখেতসকলে যি যুদ্ধকালীন তৎপৰতাৰে আচলতে চলাইছে ইয়াৰ প্ৰস্তুতি। আৰু সামগ্ৰিকভাৱে মোৰ লগত এই মুহূৰ্তত আছে বড়ো সাহিত্য সভাৰ সন্মানীয় সম্পাদকগৰাকী, আৰু মই তেখেতৰ পৰা আচলতে জানিম সম্পূৰ্ণ প্ৰস্তুতি কি ধৰণে চলাইছে, ইয়াত কি ধৰণে আচলতে গোটেই আচলতে ইয়াৰ পৰিকল্পনাটো আৰু কি ধৰণে ইয়াৰ পৰা কেনেধৰণৰ মেছেজ দিব, এই সম্পৰ্কত জানিবৰ কাৰণে মোৰ লগত সম্পাদক নীলকান্তি গোৱাৰী ডাঙৰীয়া আছে। মই তেখেতৰ পৰা জানিম। দাদা, পোনপ্ৰথমে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এখন বড়ো সাহিত্য সভাৰ এই অধিৱেশন ওদালগুৰি ডিষ্ট্ৰিক্টত পতাৰ বাবে। আৰু সামগ্ৰিকভাৱে আমি দেখিছোঁ এক ব্যাপক প্ৰস্তুতি, প্ৰায় 1000 বিঘা মাটি সামৰি আপোনালোকে এই যুদ্ধকালীন প্ৰস্তুতি ইয়াৰে ৰাইজে কৰিছে। কি ক'ব এই মুহূৰ্তত? হয়, পোনপ্ৰথমে খুলুমবাই, নমস্কাৰ। আমাৰ বড়ো সাহিত্য বা বড়োসকলৰ জাতীয় সংগঠন ইয়াৰ 64তম যিটো বাৰ্ষিক অধিৱেশন এইবাৰ ওদালগুৰি জিলাৰ ডিমাকুচি ইয়াৰ দৈমুনগৰ ইয়াত অনুষ্ঠিত হ'ব অহা 2025 চনৰ জানুৱাৰী মাহৰ 10, 11, 12 তাৰিখে। আমাৰ যিটো এক্সিবিশ্যন তাৰ আগতে আমাৰ অপেনিং কৰা হ'ব, 6 জানুৱাৰীতে সেইটো ইনগ্ৰেশ্যন কৰা হ'ব। আৰু ইয়াৰ কাৰণে আমাৰ যিটো নেকি অভ্যৰ্থনা সমিতি আছে, আমাৰ মূলতঃ মানে অভ্যৰ্থনা সমিতিৰ সন্মানীয় সভাপতি বৰ্তমান আসাম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ছাৰ, তেখেতৰ উদ্যোগত তেখেতৰ প্ৰচেষ্টাত যিটো কাম কৰি আছে এতিয়া RCA মানে মানিব লাগিব। আমি অত্যন্ত সুখী যে যিটো কাম কৰি আছে এতিয়া যুদ্ধংদেহী মনোভাৱ লৈ পেলাই, কোনো মানে তেওঁলোকে সময় এনে যাব দিয়া নাই, কাম কৰি আছে। যিমানখিনি চাব কমিটি আছে কাম কৰি আছে। আৰু আমি আশা কৰিছোঁ যে এই বড়ো সাহিত্যৰ যিটো হ'বলগীয়া 64তম যিটো বাৰ্ষিক অধিৱেশন সাফল্যমণ্ডিত হ'ব। ইয়াত আচলতে ৰাজ্য বহিৰাজ্যৰ কিমান প্ৰতিনিধি আহিব, কি ধৰণে আপোনালোকে ইয়াত কেনেধৰণৰ আশা কৰিছে, বা কি নতুন সমিতি গঠন হ'ব নে কি হ'ব, আচলতে গোটেই প্ৰক্ৰিয়াটো অলপ কওকচোন। আমি সকলোৱে জানো যে বড়ো সাহিত্য বা হ'ল বড়ো জাতিৰ এটা পেৰেণ্ট বডি, আৰু সেইটো কাৰণে ইয়াত সকলোৱে আহিব বিচাৰে। এটা ধৰ্ম নিৰপেক্ষ এটা সংগঠন, আৰু কোনো ৰাজনীতিক ইয়াত মানে কিবা নাই, ৰং নাই। আৰু আমি ইয়াত এইবাৰ নেপালৰ পৰা আমাৰ অতিথিসকল আহিব, যিসকলক মেছে বুলি জানে, তেওঁলোকে বড়ো মূলৰ মানুহ, তেওঁলোকক কিন্তু নেপালত মেছে বুলি কোৱা হয়। বাংলাদেশত আমাৰ বড়োসকল আছে, তেওঁলোকেও আহিব। আৰু বাংলাদেশৰ অকল বড়ো মাত্ৰ নহয়, যে অসমীয়া মূলৰ তেওঁলোককো আমি ইতিমধ্যে আমন্ত্ৰণ দিয়া হৈছে। ত্ৰিপুৰা ফালৰ পৰাও আহিব, আৰু আমাৰ দিল্লীত যিসকল বড়ো সাহিত্য বা আমাৰ ইউনিট আছে তেওঁলোকেও আহিব। পশ্চিমবংগৰ পৰা আহিব, আমাৰ যে মানে ষ্টেট বড়ো সাহিত্য বা আছে তেওঁলোকে আহিব। মেঘালয়ৰ পৰা আহিব, আৰু আমাৰ অসমৰ পৰা যিমানখিনি জিলা আছে প্ৰায় আমাৰ 1700 ডেলিগেটছ ইয়াত আমাৰ জমা হ'ব। আমি কিছু বিষয়ত আমি আলোচনা কৰিম ভালকৈ, কিন্তু এই 1700 হ'ল আমাৰ ডেলিগেটছ। তাৰ বাদেও আমাৰ অবজাৰ্ভাৰ আহিব, আৰু ইয়াৰ বাদেও আমাৰ বড়ো সাহিত্যৰ যিবিলাক এলাইট সংগঠন আছে তেওঁলোকে আহিব। এলাইট মানে আমাৰ এপছু থাকিল, আবুব থাকিল, হাৰিমু আফাদ থাকিল, আৰু বড়ো টিচাৰ্ছ এছ'চিয়েশ্যন থাকিল, তেওঁলোকে চবৰে আহিব। আৰু আমি ইয়াত কিছুমান ইউনিক প্ৰগ্ৰাম ল'বলৈ এইবাৰ আমি চেষ্টা কৰিছোঁ, যিসকল আমাৰ বড়োসকলৰ মাজৰ পৰা এটা সময়ত IAS আছিল, IPS আছিল, ইলেকশ্যন কমিশ্যনাৰ আছিল গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ, আৰু ইয়াৰ বাদেও আমাৰ এইবাৰ যে 2024 চনত যিসকলে APSC
এক্সাম পাছ কৰিলে তেওঁলোককো আমি মাতিছোঁ, তেওঁলোকে আহিব। আমি আমাৰ মাজত যিটো নেকি মত বিনিময় আমি সেইটো ল'ম। তাৰ বাদেও যিমানখিনি বড়োসকলে এতিয়া বাহিৰত আছে, ধৰক USA আছে, নৰৱেত আছে, তেওঁলোকক আমি মাতিছোঁ। তাৰ বাদেও আমাৰ ইণ্ডিয়াৰ ভিতৰত যিমানখিনি চাইণ্টিষ্ট আছে, প্ৰফেচাৰ আছে, ডক্টৰেট যিসকল আছে, বিভিন্ন এংগেলত কাম কৰি আছে, আমি তেওঁলোককো মাতিছোঁ।